হয় আজি লাচিত দিৱস দেশৰ শৌৰ্য বীৰ্যৰ প্ৰতীক আজি লাচিত এই মহা যোদ্ধাজনক আচলতে আজি স্মৰণ কৰিবৰ কাৰণে গোলাঘাটৰ মাছমজিয়াত পাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত উলহ মালহভাৱে আৰু খুব গাম্ভীৰ্যপূৰ্ণভাৱে আজি লাচিত দিৱস আজি উদযাপন কৰা হৈছে। বীৰ যোদ্ধাজনক আচলতে স্মৰণ কৰিবৰ কাৰণে আচলতে এই ইয়াত আহি উপস্থিত হৈছে গোলাঘাটৰ মাছমজিয়াত। মই অকণমান দেখুৱাইছোঁ মানে পৰিৱেশটো দেশৰ শৌৰ্যবৰ্যৰ প্ৰতীক মহাবীৰ বীৰ যোদ্ধা লাচিত ফুকনৰ আজি তেখেতক স্মৰণ কৰিবৰ কাৰণে গোলাঘাটত আজি সমবেত হৈছে আচলতে এইসকল বিজ্ঞ লোক। মই আমাৰ মাজত উপস্থিত আছে চলচ্চিত্ৰৰ মানে পৰিচালক দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা। ইয়াত আচলতে তেখেতক নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰা হৈছে। মই জানিবৰ কাৰণে চেষ্টা কৰিম। দেশৰ শৌৰ্যবীৰ্যৰ প্ৰতীক লাচিত বৰফুকনক আজি স্মৰণ কৰিবৰ কাৰণে আপোনালোক সমবেত হৈছেহি। কি ক'ব তেখেতক স্মৰণ কেনেধৰণে আচলতে কৰা যাব? আজি লাচিত বৰফুকনৰ 403তম জন্মদিৱস 1922 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে জন্ম হৈছে আৰু সেইগৰাকী মহাবীৰৰ কাৰণে আজি আমি অসমীয়া জাতি ভৰি তুলি থিয় হৈ থাকিব পাৰিছোঁ বুলি আমি ধাৰণা কৰোঁ। আৰু আজিৰ দিনটোত সেয়ে লাচিত বৰফুকনক বিভিন্ন স্থানত স্মৰণ কৰা হয়, তেখেতৰ গুণানু কীৰ্তন কৰা হয় আৰু আমি বিভিন্ন তথ্যৰ পৰা অনুমান কৰোঁ লাচিত বৰফুকনৰ জন্ম ইয়াতে হৈছিল আৰু সেই সূত্ৰে লাচিতৰ প্ৰতি আমাৰ দায়িত্ব বহুত বেছি। ইয়াতে আজি কেইটামান বছৰ ধৰি লাচিত দিৱস উপলক্ষে জন্ম দিৱস দিনটো পালন কৰি আহিছে, আজিও পাতিছে আৰু আমি এই দিৱসটোলৈ আহিছোঁ নিজনক স্মৰণ কৰিবৰ কাৰণে। যিহেতু টাই আহোম জনগোষ্ঠীৰ এজন বীৰ যোদ্ধা লাচিত বৰফুকনক আজি স্মৰণ কৰিবৰ কাৰণে আপোনালোকে ইয়াত সমবেত হৈছে, এই বীৰ যোদ্ধাজনক কেনেধৰণে আজি স্মৰণ কৰিব? আচলতে লাচিত বৰফুকনৰ আজি আমি তেখেতক স্মৰণ কৰিবলৈ ইয়াত সমবেত হৈছোঁ। অসমৰ বিভিন্ন ঠাইতো সমবেত হৈছে, কিন্তু এই মহান বীৰজনৰ যিটো আদৰ্শ সেই আদৰ্শটো আমি আচলতে মানিব লাগিব। তেওঁৰ আদৰ্শ হৈছে যে দেশ মাতৃক ভাল পায়, দেশৰ বাহিৰে বা দেশখনক ইমানেই ভাল পায় যে তাৰ কাৰণে কোনো তেওঁৰ কাৰণে এটা উচ্চ শিৰ যাব পৰা নাই। কাৰণ দেশখনক ৰক্ষা কৰাটোৱে হৈছে মূল কৰ্তব্য বুলি তেওঁ ভাবিছিল আৰু সেই কথাখিনি আমি এটা কিন্তু নতুন প্ৰজন্মইও আমি সেইখিনি আগবঢ়াই নিব লাগিব। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ যে যেতিয়া দেশ মাতৃৰ এটা অপায় মংগল বা দেশ মাতৃৰ সংকটৰ সময় আহে তেতিয়া আমি সকলোৱে কিন্তু লাচিতৰ নাম লওঁ, কিন্তু আজিৰ প্ৰতি লাচিতৰ ওপৰত যেনেধৰণে চিন্তা চৰ্চা হ'ব লাগিছিল, যেনেধৰণে অধ্যয়ন হ'ব লাগিছিল সেয়া কিন্তু হোৱা নাই। বৰ পলমকৈ হ'লেও আমি দেখিছোঁ যে লাচিত বৰফুকনৰ বিষয়ে অলপ চিন্তা চৰ্চা কৰিবলৈ লৈছে, সেয়া বৰ ভাল কথা বুলি ভাবিছোঁ, কিন্তু বৰ পলম হ'ল। এতিয়াও বিজ্ঞানসন্মতভাৱে লাচিতক অনুধাৱন কৰিব লাগিব, লাচিতৰ বিষয়ে চিন্তা চৰ্চা হ'ব লাগিব, তেখেতৰ ওপৰত গৱেষণা হ'ব লাগিব। মই জনাত যিমানখিনি মই জানো যে আজিলৈকে তেনেধৰণৰ এটা বিস্তৃতভাৱে কিন্তু গৱেষণা আমি দেখিবলৈ পোৱা নাই। আৰু সেয়েহে মই ভাবোঁ যে আমি অকল লাচিতক স্মৰণ কৰিলেই নহ'ব, লাচিত দিৱস পতাৰ যিটো তাৎপৰ্য, যিহেতু লাচিত আজিও প্ৰাসংগিক। কিহৰ কাৰণে? যে তেওঁৰ কৰ্মৰাজিৰ কাৰণে, তেওঁৰ কাৰণে হৈছে দেশখন আটাইতকৈ ডাঙৰ, দেশখনক ৰক্ষা কৰাটো হৈছে তেওঁৰ মূল কৰ্তব্য। আৰু সেইকাৰণে তেওঁ কি কৰিছিলে, দেশৰ কাৰণে তেওঁ নিজৰ মানে আনকি আমি দেখিব পাইছোঁ যে শৰাইঘাটৰ ৰণত তেওঁ নৰীয়া গাৰে হ'লেও তেওঁ যুদ্ধ কৰিবলৈ আগবাঢ়ি গৈছিল। লাচিতৰ তেওঁৰ যিটো ৰণকৌশল বৰ সুন্দৰ ৰণকৌশল, আজি আচলতে মই ইয়াতে কৈ শেষ কৰিব নোৱাৰোঁ, পৰৱৰ্তী সময়ত কেতিয়াবা সময় পালে মই ক'ম। কিন্তু সেই মহান পুৰুষজনক আজিও প্ৰাসংগিক আৰু ভৱিষ্যতেও প্ৰাসংগিক হৈ থাকিব আৰু তেওঁৰ কৰ্মৰাজি সদায় এই দেশ যেতিয়া জীয়াই থাকিব, অসমে যেতিয়া জীয়াই থাকিব তেতিয়ালৈকে কিন্তু তেওঁক স্মৰণ কৰি থাকিবলৈ মানুহ বাধ্য হ'ব। মই আৰু এটা কথা জনাৰ চেষ্টা কৰিম, লাচিত বৰফুকনক ৰাষ্ট্ৰীয় প্ৰেক্ষাপট পদলৈ মানে আগবঢ়াই নিয়া হৈছে আৰু লাচিতৰ নামত অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। গতিকে কেনেধৰণে আচলতে আপুনি এই ক্ষেত্ৰত কি ক'ব? কথাটো
তেখেতৰ প্ৰসাৰতা লাচিতৰ বিষয়ে আমি দেখিছোঁ যে নেশ্যনেল ডিফেন্স একাডেমীত এটা লাচিতৰ এটা বঁটা দিয়া হৈছে। সেইটো আজি প্ৰায় মই সময়টো পাহৰিছোঁ, আজি কিছু বছৰ আগতে হৈছে। আৰু পলমগাঁও হ'লেও আমি দেখিবলৈ পালোঁ আমাৰ দেৰগাঁৱত যিখন পুলিচ ট্ৰেইনিং কলেজ আছে লাচিত বৰফুকন নামে নামাকৰণ কৰিছে। এইটো এটা বৰ ভাল কথা বুলি ভাবিছোঁ যে সেইকাৰণে মই ভাবোঁ যে আমি আমাৰ বিভিন্ন ঠাই লাচিতৰ প্ৰতিমূৰ্তি হ'ব লাগে। আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ নিবলৈ হ'লে আমি কি কৰিব লাগিব, তেখেতক তেওঁৰ কৰ্মৰাজি লৈ যাব লাগিব। এটা আমাৰ মুখ্যমন্ত্ৰী এটা আমি প্ৰচেষ্টা লোৱা দেখিছিলোঁ যে লাচিতৰ ওপৰত মানে বিভিন্নজনে লেখনি দিবলৈ কৈছিলে আৰু বহুত এনেকে লেখনি লিখিছিলে। হয়তো কিছুমান বিজ্ঞান হওক বৈজ্ঞানিক হওক কিছুমান গৱেষণা ধৰণৰ আৰু কিছুমান হয়তো লোকাচাৰৰ ফালৰ পৰা তেনেকে লিখা হৈছিলে। কিন্তু যিয়ে নহওক লাগিলে বহুখিনি লিখা হৈছিলে, কিন্তু সেই কথাখিনিয়ে কিন্তু লাচিতক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ নিব নোৱাৰে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ নিবলৈ হ'লে লাচিতৰ কৰ্মৰাজি এটা সুন্দৰভাৱে বিজ্ঞানসন্মতভাৱে গৱেষণামূলকভাৱে লাচিতক আগবঢ়াই লৈ যাব লাগিব, তেতিয়াহে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত লাচিত বৰফুকন জিলিকি থাকিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে বাইদেৱে আমাক খুব এটা সুন্দৰ আচলতে মতব্য আগবঢ়াইছে। লাচিতক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ আগবঢ়াই নিবলৈ হ'লে মানে লাচিতৰ ওপৰত যিটো বিশ্লেষণ, লাচিতৰ ওপৰত গৱেষণামূলক মানে আচলতে অধ্যয়ন কৰিবৰ কাৰণে তেখেতে আহ্বান জনাইছে। আমাৰ নমস্কাৰ জনাইছোঁ। খুব অকণমান থিয় হ'ব পাৰিবনে? বহক আপোনাৰ যি অসুবিধা। হয়, আপোনাক নমস্কাৰ জনাইছোঁ। আমাৰ এজন মানে বয়সীয়াল ব্যক্তি, তাই সংস্কৃতিৰ লগত লাগি থকা এজন ব্যক্তি, কি ক'ব আজি বীৰ যোদ্ধাজনক আজি স্মৰণ কৰিবৰ কাৰণে আপুনিও ইয়াত উপস্থিত হৈছেহি, ক'ব? উপস্থিত মই ইয়াতে আমাৰ তাই সংস্কৃতিৰ ফালৰ পৰা যিটো মানে আজি লাচিত উৎসৱ লাচিত দিৱসটো পালন কৰিছে, এইটো লাচিত বুলি ক'লে এইটো আমি ক'ব লাগিব যে লাচিতৰ আদৰ্শটো আচল কথা। আমি বহুতে লাচিতৰ নাম লৈ মানে বিভিন্ন ধৰণৰ মানে কাম কৰি আছো, কিন্তু সেইটো নহয়। লাচিতৰ আদৰ্শ আমি ল'ব লাগিব। লাচিতে যিখিনি আদৰ্শ দিলে সেই আদৰ্শখিনি আমি বৰ্তমান যুৱক সমাজে বহুত কৰিবলগীয়া আছে। আৰু এই সমাজে আদৰ্শৰ যিখিনি লাচিতৰ সেই আদৰ্শখিনি সম্পূৰ্ণ হিচাপে এতিয়ালৈকে হোৱা নাই, যদিও আংশিক হিচাপে এতিয়া হৈছে। সম্পূৰ্ণ হিচাপে হ'বলৈ এতিয়াও বহুত বাকী। গতিকে সেই বাকীখিনি যাতে সম্পূৰ্ণ কৰে, আগতকৈ অলপমান ভাল হয়, তাকে আমি আশা ৰাখিছোঁ। আৰু লাচিতৰ পিছত যে আহোম শাসনৰ যি মানে অৱনতি ঘটিছিল, তাৰ সেইটো লাচিতে হঠাতে মৃত্যু হোৱাৰ কাৰণে তাৰ 10 বছৰৰ কাৰণে আহোম শাসনখন মানে বিশৃংখলতাৰ সৃষ্টি এটা হৈছিলে। তাৰপিছত গদাধৰ সিংহ হোৱাৰ পাছতে কিছু অস্থিৰ অৱস্থালৈ আহিছিল, কিন্তু লাচিতৰ মৃত্যুৱে আমাক বহুতো মানে ক্ষতি কৰিলে। আমি ধন্যবাদ জ্ঞাপন আকৌ আহিম আপোনাৰ ওচৰলৈ। আমাৰ মাজত উপস্থিত আছে টাইপাৰ গোলাঘাট জিলাৰ টাইপাৰ এজন বিষয়ববীয়া সভাপতি। কি ক'ব আজি দেশৰ শৌৰ্য প্ৰতীক লাচিত বৰফুকনক আপোনালোকে স্মৰণ কৰিবৰ কাৰণে সমবেত হৈছে। বিভিন্ন অঞ্চলৰ পৰা আপোনাক গণ্যমান্য ব্যক্তিক আপোনালোকে উপবিষ্ট কৰাইছে। কেনেধৰণে আচলতে আপোনালোকে প্ৰস্তুতি? চাওক, আজি আমাৰ টাই আহোম সভা টাউন নগৰ সমিতি, টাই আহোম ছাত্ৰ সন্থা নগৰ সমিতি, টাই আহোম যুৱ পৰিষদ জিলা সমিতিৰ নেতৃত্বত আমি মহাবীৰ লাচিত বৰফুকনৰ স্মৃতি দিৱস আমি উদযাপন কৰিছোঁ। আমাৰ এই শৌৰ্য প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ যি দিৱস আমি আজি অনুষ্ঠিত কৰিছোঁ, এই দিৱসটিৰ পৰা আমি আমাৰ প্ৰজন্মক উৎসাহিত কৰাৰ লগতে লাচিত বৰফুকনৰ এই দেশ প্ৰেম, স্বদেশ আৰু স্বজাতিৰ যি প্ৰেম আছে, এই প্ৰেমখিনি যাতে আমাৰ নৱপ্ৰজন্মৰ মাজত আমি অংকুৰিত কৰিব পাৰোঁ, তাৰ বাবে আমি চেষ্টা চলাই আহিছোঁ। সেয়েহে আমি সকলো অসমবাসীক এই থলীৰ পৰাই আমাৰ যি জাতীয় শৌৰ্য প্ৰতীক আৰু আমাৰ যি জাতীয় প্ৰেম, এইখিনি যাতে অক্ষুণ্ণ থাকে, এই কথাই আমি ইয়াৰ এই পবিত্ৰ থলীৰ পৰা আমি সকলো জাতিক একত্ৰিত হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে সুন্দৰ আচলতে তেখেতে মন্তব্য আগবঢ়াইছে লাচিত বৰফুকনৰ বিষয়ে। আমি পৰ্যায়ক্ৰমে আচলতে আজি যি লাচিত দিৱস কেনেধৰণে আচলতে সোৱণ কৰিছে, টাইপাৰ উদ্যোগত গোলাঘাটৰ ৰাইজৰ আচলতে সহযোগত
খুব এটা গাম্ভীৰ্যপূৰ্ণভাৱে আজি ইয়াতে লাচিত দিৱস উদযাপন কৰা হ'ব আমি কিছু কিছু দৃশ্য আচলতে আমি আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম ধন্যবাদ মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696